অখিল গগৈ সন্মুখৰ পৰা মাত্ৰ এবাৰেই দেখিছোঁ। কোনো আন্দোলন কৰোঁতে নহয়, কাজিৰঙা অৰ্কিড উদ্যান চাব যাওঁতে মানুহজনে তালৈ যোৱা ভ্ৰমণকাৰীসকলক ধানৰ বিষয়ে বুজাই আছিল তেতিয়া। কিন্তু সৰুৰে পৰা মানুহজনৰ বিষয়ে শুনিছোঁ। অসমৰ প্ৰত্যেকটো সমস্যাৰ বাবে মাত মতাৰ ক্ষেত্ৰত আন্দোলন কৰি কৰি বাৰে বাৰে জেল খটাৰ বাবে তেওঁৰ ভুলৰ বিষয়ে শুনিছোঁ, তেওঁৰ দুখৰ বিষয়ে শুনিছোঁ। সৰুৰে পৰা এতিয়ালৈকে সেই নামৰ মানুহজনৰ সত্তাটোৰ বিষয়ে বাৰে বাৰে শুনি আহিছোঁ। নাজানো কা আন্দোলন যদি নহ'লহেঁতেন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো সদস্যক জীৱনত কেতিয়াবা লগ পালোহেঁতেন নে নাই, কিন্তু আন্দোলনখন হ'ল বাবে অসমৰ প্ৰায় প্ৰত্যেকটো সংগঠনৰ সদস্যক লগ পালোঁ, মুখামুখি হ'লোঁ। প্ৰায় প্ৰত্যেকটো সংগঠনৰ লগত আন্দোলন কৰিবলৈ ওলাই গৈছিলোঁ আৰু সেই সময়ত বাৰে বাৰে সকলোৰে পৰা চিনাকি অচিনাকি এটাই কথা শুনিছিলোঁ যে যোৱা সকলোৰে লগত আন্দোলন কৰিবলৈ যোৱা, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আন্দোলন কৰিবলৈ গ'লে হয়তো বিপদ হ'ব পাৰে, কিয়নো তেওঁলোকৰ এজন এজনকৈ প্ৰায় সকলো সদস্যক জেললৈ নি থকা হৈছে। দেখিছিলোঁ যেতিয়াই যিদিনা য'ত আন্দোলন কৰিবলৈ গৈছোঁ সেই আন্দোলনৰ আগভাগ যদি কৃষক মুক্তিৰ সদস্যই লৈছিল, আন্দোলন শেষ হোৱাৰ পাছতেই ব্যক্তিজন জেললৈ যোৱাৰ খবৰো পাইছিলোঁ। কিন্তু ভাবিছিলোঁ, কৈছিলোঁ মানুহক যে ব্যক্তিগতভাৱে কাকো চিনি নোপোৱাকৈ এজন ব্যক্তি জাতিৰ বাবে, কেইজনমান মানুহ জাতিৰ বাবে আন্দোলন কৰি জেলত আছে আৰু তেওঁলোকৰ মুক্তিৰ বাবে মাত মাতিলেও আইনৰ আওতালৈ আহিবনে? হয়তো নাহে। আমি আমাৰ জাতিৰ বাবে মাত মতাসকলৰ মুক্তি বিচাৰিছোঁ। কিন্তু মোৰ সেই বিশ্বাসটো ভাগিছিল যিদিনা সেই সংগঠনৰ লগত কোনো প্ৰকাৰে জড়িত নোহোৱা স্বত্তেও ৰাহুল চেত্ৰীক জেৰা কৰিবৰ বাবে নিয়াৰ অফিচলৈ মাতি নিয়া হৈছিল। আন্দোলনৰ সময়ছোৱাতে গৈছিলোঁ অসমৰ বিভিন্ন উজনি অসমৰ বিভিন্ন গাঁও ভিতৰুৱা অঞ্চললৈ আৰু তেতিয়াহে আচলতে বুজি পাইছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰভাৱ কিমান দূৰলৈকে বিস্তাৰিত হৈ আছে, সেই অখিল গগৈ নামৰ ব্যক্তিজনৰ সত্তাটো কিমান মানুহৰ অন্তৰে অন্তৰে কেনেধৰণে সোমাই আছে। এনে এনে স্থান য'ত যাবলৈ বাট পথ দুৰ্গম, য'ত যাবলৈ সুবিধা নাই, বোকা পানী খচকিও যাব লগা হৈছিল, তাতো হাজাৰ হাজাৰ মানুহ গোট খাইছিল সেই সংগঠনৰ নামত, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত বা অখিল গগৈৰ নামত। সেই মানুহখিনিয়ে দুবেলা দুমুঠি খাবলৈ নেপালেও তেওঁলোকৰ অন্তৰত অসমীয়া প্ৰেম, তেওঁলোকৰ অন্তৰত জাতীয়তাবাদ জাগ্ৰত হৈ আছিল, তেওঁলোকৰ অন্তৰত অখিল গগৈ নামৰ সত্তাটো জাগ্ৰত হৈ আছিল। আৰু সেইবাবেই হয়তো চৰকাৰ লাগিলে আজিৰ চৰকাৰ হওক, চৰকাৰ লাগিলে কংগ্ৰেছৰ চৰকাৰ হওক, প্ৰত্যেকখন চৰকাৰে অখিল গগৈ নামৰ সত্তাটোলৈ ইমান ভয় কৰে। যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমৰ পৰা অব্যাহতি লৈ আছোঁ। গৱেষণাৰ কাম কাজ শেষ হ'বৰ সময়তে নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা আন্দোলনখনত লাগিছিলোঁ ৰাতি দিনে কৰি, যাৰ বাবে নিজৰ কামবোৰ কিছু আঁতৰ হৈ আছিল। এই সময়ছোৱা নিজৰ গৱেষণাৰ কাম শেষ কৰোঁ বুলি আচলতে জোখতকৈ বেছি সময় দিব লগা হৈছে, সেইবাবে সামাজিক মাধ্যমৰ পৰা সাময়িকভাৱে অব্যাহতি লৈ আছোঁ। কিন্তু সদায় মনে মনে থাকিব পৰা নাযায়। মানুহজন, আমি আন্দোলন কৰিলোঁ, প্ৰত্যেকটো দল সংগঠন প্ৰতিজন অসমবাসীয়ে আচলতে আন্দোলন কৰিলে বুলি ক'লেও ভুল নহ'ব। উজনি অসমৰ প্ৰত্যেকখন ঘৰত আন্দোলন হ'ল, কিন্তু আজি তাৰ বিনিময়ত বহুজনে নিজৰ বিষয়বাব ঠিক কৰিলে, বহুজন ৰজাৰ ঘৰীয়া ফলীয়া হ'ল, বহুজন ৰাজনীতিলৈ যাব, শ্বহীদৰ ঘৰ উকা হ'ল, মাতৃৰ বুকু শুকাই গ'ল, বুকু উদং হ'ল, আৰু কেইজনমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই তেতিয়াৰ পৰা আজিলৈকে জেল খাই খাই এতিয়া দেখা পাইছোঁ তেওঁলোক কৰোণাত আক্ৰান্ত। চৰকাৰে বুজিছেনে নাই নাজানো, কিন্তু মই এটা কথা আন্দোলন কৰাৰ পৰা এতিয়ালৈকে খুব ভালদৰে দেখা পাইছোঁ, সেইসকল মানুহ যিসকলে এসময়ত মোকেই কৈছিল অখিল গগৈৰ হৈ মাত নামাতিবি, মানুহজন যদি সন্ত্ৰাসবাদী নহ'লহেঁতেন, মানুহজন যদি মাওবাদী নহ'লহেঁতেন, তেওঁ জেলত ভৰাই থোৱা নহ'লেহেঁতেন, নিশ্চয় তেওঁ কিবা দুখ কৰিছে। আজি সেইসকল মানুহেও অখিল গগৈ মুক্তিৰ বাবে মাত মাতিছে। সেইসকল মানুহেও একেমুখে স্বীকাৰ কৰিছে যে সেই মানুহজনৰ লগত অন্যায় কৰা হৈছে, তেওঁৰ ওপৰত অত্যাচাৰ কৰা হৈছে। নাজানো অখিল গগৈ দোষী হয় নে নহয়, সেয়া আইনে ক'ব।
অখিল গগৈক যদি দোষী বুলি প্ৰমাণ কৰিব নোৱাৰে তেন্তে চৰকাৰৰ আচলতে মুখাখন সকলোৰে আগত খোল খাই পৰিব আৰু ইতিমধ্যে ইমান দিন যোৱাৰ পাছতো আচলতে অখিল গগৈক সন্ত্ৰাসবাদী বুলি অখিল গগৈক মাওবাদী বুলি প্ৰমাণ কৰিব নোৱাৰাটো হাস্যকৰ আৰু নোৱাৰাৰ পাছতো তেওঁক বাৰে বাৰে সৰু সুৰা কেছ কিছুমান অ'ত ত'ত লগাই তেওঁক বন্দী কৰি থোৱা কথাটোৱে আচলতে চৰকাৰৰ ভয়কে সূচাইছে কিন্তু এটা কথা ঠিক এই মুহূৰ্তটো যদি এই ব্যক্তিজনৰ কিবা বিপদ হয় তেতিয়া কিন্তু চৰকাৰক কোনেও ক্ষমা নকৰিব যোৱা বহুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দায়িত্বত থকা গৃহ বিভাগে মানুহজনক ইমানেই শাস্তি দিলে ইমানেই তেওঁক ইখন থানাৰ পৰা সিখন থানালৈ নি তেওঁক শাস্তি বিহা হ'ল যে বৰ্তমান মানুহজন সুস্থ অৱস্থাত নিশ্চয় নাই তেওঁ দুৰ্বল বুলি কালি দেখা ফটোখনৰ পৰাই গম পায় তেওঁৰ মাতষাৰৰ পৰাই গম পায় আৰু এতিয়া তেখেতৰ দায়িত্ব আছে স্বাস্থ্য মন্ত্ৰী মহোদয়ৰ স্বাস্থ্য বিভাগৰ ওপৰত আৰু অখিল গগৈৰ ক্ষেত্ৰত এটা কথা বাৰে বাৰে দেখিছোঁ যেতিয়া অখিল গগৈৰ লগত কিবা ঘটনা ঘটে সদায় সকলোৰে টাৰ্গেট হৈ পৰে হিমন্ত বিশ্ব শৰ্মা মহোদয় গতিকে এতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ দায়িত্বত থকা স্বাস্থ্য বিভাগে যদি মানুহজনক সুস্থ ৰূপত ঘূৰাই দিব নোৱাৰে তেতিয়াহ'লে কিন্তু এই সমগ্ৰ ঘটনাৰ এই সমগ্ৰ কাহিনীটোৰ সমগ্ৰ দুখ গৃহ বিভাগৰ ঠাইত স্বাস্থ্য বিভাগলৈহে হয়তো যাব মানুহে হয়তো পুনৰবাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়কে টাৰ্গেট কৰিব গতিকে মোৰ স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ যিদৰে তেখেতে প্ৰত্যেক ঘৰ মানুহৰ প্ৰায় বিভিন্ন সময়ত আমি দেখা পালোঁ তেখেতে কোৱাৰেণ্টাইন হৈ থকা মানুহখিনিক গুৱাহাটীত বাহিৰৰ পৰা অহা বহিৰাগত ৰাজ্যৰ পৰা আহি অসমত সোমোৱা মানুহখিনিক খবৰ ল'বলৈ গৈছিল তেখেতে দায়িত্ব লৈছিল সেই সম্পূৰ্ণ দায়িত্বশীলতাৰে তেখেতে অখিল গগৈদেৱৰ দায়িত্ব গ্ৰহণ কৰক মানুহজনক সম্পূৰ্ণ সুস্থ কৰি ঘূৰাই দিয়ক তেখেতৰ পত্নীক চিনি পাওঁ আমি ডিআৰ কলেজত পঢ়োঁতে গীতাশ্ৰী বাইদেৱে আমাক অসমীয়া পঢ়াইছিল তেখেতে লিখিছে যে তেখেতক এজন সুস্থ মানুহ ঘূৰাই দিব লাগিব তেখেত এগৰাকী শিক্ষয়িত্ৰী সেই মানুহগৰাকীক তেখেতৰ মানুহজন সুস্থভাৱে ঘূৰাই দিয়াৰ দায়িত্ব স্বাস্থ্যমন্ত্ৰী মহোদয়ে লওক আৰু লগতে এটা কথা গম পাইছোঁ যিখন কমিটি গঠন কৰা হৈছে সেই কমিটিৰো হয়তো এজন সদস্য এজন ডক্টৰ অলৰেডি কোৱাৰেণ্টাইনত আছে সেয়া ডক্টৰ নৱনীল বৰুৱাদেৱে লিখিছে গতিকে নাজানো এতিয়ালৈকে চৰকাৰে তেখেতৰ স্বাস্থ্যৰ বিষয়ে কিমান সজাগ হৈছে কিমান গুৰুত্ব দি লৈছে কিন্তু অনাগত দিনত সেই মানুহজন যদি সুস্থভাৱে ঘূৰি নাহে তেতিয়াহ'লে কিন্তু চৰকাৰক কোনেও হয়তো অসমবাসীয়ে ক্ষমা নকৰিব গতিকে তেখেতক সম্পূৰ্ণ সুস্থৰূপে ঘূৰাই দিয়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰক লগতে বিতু সোণোৱাল ধৈৰ্য কোঁৱৰদেৱৰো সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব সুস্থ কৰি ঘূৰাই দিয়াৰ দায়িত্ব চৰকাৰে লওক এইকেইটা দিন কাকো গালি পাৰিব নিবিচাৰোঁ কাৰো বিষয়ে একো ক'বলৈ নিবিচাৰোঁ কেৱল মানুহজনক সুস্থভাৱে ঘূৰাই বিচাৰিছোঁ অসমৰ জাতীয়তাবাদৰ ক্ষেত্ৰত অসমীয়াৰ সত্তাটো জীয়াই ৰখাৰ ক্ষেত্ৰত মানুহজনৰ যি অৱদান আছিল সেই অৱদানসমূহৰ প্ৰতিদান স্বৰূপে সেই অখিল গগৈ নামৰ ব্যক্তিজনক সুস্থ ৰূপত অসমবাসীৰ হাতত গতাই দিয়ক